হাই ফ্ৰেণ্ড, আজি আমি 4জন বন্ধু মিলি ছাডেন ভূটান ফুৰিবলৈ গ'লোঁ। ভূটানত সোমোৱাৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ ভিজা আৰু পাছপোৰ্ট নালাগে। ইয়াতে আপোনালোকে ভোটাৰ আইডি আৰু আধাৰ কাৰ্ড লৈ যাব লাগিব। তাতে আপোনালোকে পাছ বনাই তাৰপিছত ভূটানত এণ্ট্ৰি কৰিব লাগিব। সেইটো আপোনাৰ 24 ঘণ্টাৰ কাৰণে। তাৰপিছত আপোনালোকে ভূটানত সোমোৱাৰ পিছত ভূটানত ধুনীয়া দৃশ্য চাব পাৰিব, ভিউ চাব পাৰিব। ইমানেই ভাল লগা দৃশ্য, ইমানেই নিট এণ্ড ক্লিন মানে কাণ্ট্ৰি এটা চাই ভাল লাগিলে। তাৰপিছত আপোনালোকে ইয়াতে আৰু এটা জিনিস কি চাব পাৰিলোঁ মই, ইয়াতে ৰাস্তা ইমানেই ক্লিন মানে চায়ে ভাল লাগে। আৰু চব কিছু ইয়াতে ডিচিপ্লিন, মানে ইয়াতেতো প্ৰদূষণ নাই বুলি ক'ব পাৰি আমি। তো চাই ভাল লাগিলে। আপোনালোকে ইয়াতে চাই এটা দৃশ্য চাব পাৰিব। ইয়াতে কাৰকেইটাও ধুনীয়াভাৱে ডিচিপ্লিনভাৱে ৰাখিব লাগিব। এটা মানে বৰ্ডাৰ দিয়া আছে, সেই বৰ্ডাৰৰ ভিতৰত তেওঁলোকে কাৰখিনি ৰাখিব লাগিব। আৰু তাতে আমি গৈ চেম তেওঁলোকৰ আইন কানুন মতে আমি চব কিছু ৰাখিলোঁ। ৰখাৰ পিছত তাতে এটা হোটেলত সোমাই খোৱা দাওয়া কৰিলোঁ আমি দিনটো 2-3 ঘণ্টাৰ কাৰণেই গৈছিলোঁ, ছাডেন প্ৰগ্ৰামটো 2 ঘণ্টাৰ কাৰণে ঘূৰি আহি তাৰপিছত আপোনালোকে সৰু সুৰা দোকান আছে, দোকানত যাব পাৰিব। দোকানো ভাল। তাতে আমি ৰাতি দিনটো কটাই বাৰত গ'লোঁ। বাৰ ৰাতি 8টাৰ পৰা খোলে। তাৰপিছত আমি ওলাই আহিলোঁ। এইখিনি আমাৰ সময় নাই ইয়াত। তো থেংক ইউ।